আমি ভগৱন্ত হ'ব নোৱাৰাৰ কাৰণ হ'ল সকলোখিনি আমি বাদ দিব পৰা না আমি শাস্ত্ৰ পঢ়ি শুনি বাটত যাওঁতে কয় হয় কথাবিলাক গীতাৰ মতেও হয় কিন্তু আৰু হ'লিও তোমাৰ আহি পায় আমাক এইটো গণ্ডগোলে লগায় কথাটো নোহোৱাটো নহয় গীতাৰ মতেও এইটোৱে ভাগৱতৰ মতেও এইটো আৰু একেবাৰে সঁচা কথা কিন্তু হ'লিও আৰু সমাজত চলিব লাগিব না এই যিটো হ'লিও এইটোৱে আমাক শেষ কৰি দিলে মোৰ তাত যদি আত্মা ঈশ্বৰ আছে যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ সকলোতে আছে কিন্তু আমি দেখাৰ লগে লগে আমাৰ এটা ডাঠ কুঁৱলী আহি পায় সন্মুখত এওঁ দাস এওঁ কৈৱৰ্ত এওঁ দুখীয়া এওঁ ঠগ নাই এওঁ বুঢ়া এওঁ বেকা এওঁ অন্ধ গতিকে মই ক'ত পাম আমাৰ ল'ৰা ছোৱালীবিলাকে গুৱাহাটী ইউনিভাৰ্চিটিত ডিব্ৰুগড় ইউনিভাৰ্চিটিত MA পঢ়িলে এই ভাগৱতখন কোৰ্চত লাগে আমাৰ ল'ৰা ছোৱালীবিলাকে MA পাছ কৰি কলেজে প্ৰফেচাৰ হৈ আছে কোনজন প্ৰফেচাৰে আহি ঘৰত কয় যাগ যজ্ঞ পূজা পাতল নকৰিবি মই এতিয়া প্ৰফেচাৰ ৯৫,০০০ কৈ দৰমহা পাওঁ মোৰ ধনেৰে খাই আছা ঘৰখনে নকৰিবি এইবিলাক কাম কয়নে কৃষ্ণ মোৰ জন্ম জন্মান্তৰৰ সেৱাৰ বাপ সমস্ত ভক্তিমাতৃ আই সমস্ত পৰম মংগলময় দিন ভাদ মাহত ইমান শুদ্ধতা এইকাৰণেই চাগে মানুহখিনিয়ে খেতি বাতি কৰি আজৰি হয় আনহাতে মহাপুৰুষ মাধৱদেৱৰ মহাপ্ৰয়াণ ঘটে কৃপালুগুৰু শংকৰদেৱৰ বৈকুণ্ঠগামী কৃষ্ণই ধৰাধামত আহি জন্মগ্ৰহণ পৰীক্ষিতৰ ৭ দিনত বৈকুণ্ঠত যাবলৈ সক্ষম হয় এনেবোৰ কাৰণত ভাদ মাহটোক শ্ৰেষ্ঠতম মাহ বুলি লোৱা হয় ধৰ্মীয় বুলি লোৱা হয় জনগণে ইয়াক স্মৰণ কৰে আমি ইয়ালৈ আগতে এবাৰ আহিছিলোঁ কিন্তু আমাৰ দৰে অধমক আমন্ত্ৰণ কৰাৰ কোনো কাৰণ নাই কাৰণ আমি কোনো চাৰ কৃষ্ণক গাইবাৰ অতি মূঢ়মতি তথাপিও নিমন্ত্ৰণ পালে ৰক্ষা কৰিব লাগে এইভাবে আমি ইয়ালৈ আহিছোঁ আমি এই বিশাল গ্ৰন্থখনিৰ চাবলৈ যাওঁতে আমাৰ হ'ব পৰা বঢ়া টুটা সমস্ত দোষ অপৰাধ মৰিখণ্ডন নিমিত্তে চাৰিযুগৰ শ্ৰেষ্ঠ বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভকত বান্ধৱ ভক্তিমাতৃ আই সমস্ত শ্ৰীচৰণত কৃপালুগুৰুৰ অভয়চৰণ তলত মহাপুৰুষ মাধৱদেৱৰ এজোকা ঘোষাৰে আমি শিৰ নত কৰিছোঁ মধুৰী পুৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি তোমাৰ চৰণে শৰণ কৰিলো খাৰ নমো দেৱ দিন দুখহাৰী দয়াশীল দামো দৰ প্ৰভু আমি দুখিত চৰণে কৰাই উদ্ধাৰ আমি দুখিত চৰণে কৰাই উদ্ধাৰ কৃষ্ণ হৰি শ্ৰীমদ্ভাগৱত দশম স্কন্ধ পদচন্দ ৰামকৃষ্ণৰ জাপকৰ্ম শান্তিপনী মুনিৰ ওচৰত বিদ্যালাভ আৰু গুৰু দক্ষিণা কৃষ্ণ
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম অনন্তৰে শুনাই আৰু কৃষ্ণৰ চৰিত্ৰ বসুদেৱে অনাইলন্ত গৰ্গ পুৰোহিত অখিল ব্ৰাহ্মণয় আৰু অসংখ্য প্ৰমাণ পুত্ৰ দুইক দিলা ৰংগে যজ্ঞ সূত্ৰ অবিপ্ৰকমন দিয়া হেমময় অলংকাৰে গন্ধ পুষ্প চন্দনে অৰ্চিলা বাৰম্বাৰে সুবৰ্ণৰ মালায়াৰী বসনে আৱৰি অদিলন্ত দক্ষিণা ধেনু অনেক সাদৰি স্বয়ং ভগৱন্ত যি কাৰণৰ কাৰণ যি আদি নিৰঞ্জন যি নাৰায়ণ ধৰিত্ৰী মাতৃৰ কন্দন সহিব নোৱাৰি ব্ৰহ্মাদেৱৰ অনুৰোধত তেওঁ নিজেই ক'লে যে যিমানবোৰ দেৱতা আছে তোমালোকে জন্মগ্ৰহণ কৰাগৈ মই যাম কাৰণ এইখন ধৰাধাম ময়েই সৃষ্টি কৰিছোঁ বোলে অকলশৰে আছোঁ মই আদি নিৰঞ্জন সৃষ্টি নহ'লে নকৰে শোভন সেইখন বিনন্দীয়া সৃষ্টিত ইমান অমংগল কৰ্তাবিলাকৰ জন্ম হ'ল এইবিলাকক ধ্বংস কৰিব লাগিলে দৈত্য দানৱ অসুৰবিলাকক নিধন কৰিব লাগিলে মই যাম তেওঁ আহিল অহাটো বৰ কৌশল কৰি আমাকবিলাকক দেখুৱালে কংসৰ কাৰাগাৰত অহা বুলি কৈছে কংস মানে হ'ল মাদিৰাৰ পাত্ৰ নিচাহৰ পাত্ৰ এই কংসৰ কাৰাগাৰত বসুদেৱ আৰু দৈৱকীক দুইটাকে কিন্তু সোমাই থৈ দিছে কাৰাগাৰত কাৰাগাৰ জানে আপোনালোকে যে আন্ধাৰ কিন্তু এইজন ভগৱন্ত তাত জন্মগ্ৰহণ কৰিছে সাংঘাতিক কথাটো হ'ল দেহে দেহে লগ লাগিলে এটা নতুন দেহ আহে কিন্তু বসুদেৱৰ হাতত ঠিকলি কঁকালো ঠিকলি দৈৱকীৰ হাতত ঠিকলি কঁকালো ঠিকলি কিন্তু জন্ম পালে স্বয়ং ভগৱন্ত আহিল আৰু মায়ে নিজে ক'লে যে বাচ্চা এই ৰূপটো সম্বৰণ কৰ কাৰণ এতিয়াই কংসই গম পাই যাব তেওঁ শিশু ৰূপ ল'লে দ্বিভুজি হ'ল বসুদেৱে শপতে মনে কৰিলা স্নান বসুদেৱ বৰ আনন্দিত হৈ গ'ল কাৰণ এন্ধাৰটো পোহৰ হৈ গ'ল এই দুৱাৰবিলাকৰ খোল খাই গ'ল সন্তৰী প্ৰহৰীবিলাক নিদ্ৰা হৈ গ'ল জানিলে এইজন বেলেগ নহয় সেইজন আৰু এইজনে ক'লে মই ইয়াত থাকিলে লীলা কৰিব নোৱাৰিম মোক গোকুলত থৈ আহা কিন্তু সাৱধান মোক যমুনা পাৰ কৰি থবা মন যমুনা স্বৰূপ মনৰ শুদ্ধতাটো বৰ ডাঙৰ বস্তু এইটোক আমাক লীলা চৰিত্ৰ বুলি কৈছে সেইকাৰণে অনন্তৰে শুনা আৰু কৃষ্ণৰ চৰিত্ৰ কিন্তু কৃষ্ণ যিজন প্ৰকৃত এইজন কিন্তু নিৰাকাৰ নিৰঞ্জন হৰি তেওঁ ব্ৰহ্ম গীতাত যিটো কথা ক'লে মই অক্ষৰ ব্ৰহ্মৰ ও মানে প্ৰণৱ প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি মই নিৰাকাৰ ব্ৰহ্ম নিৰাকাৰ হৰি গুৰু ৰূপে সাকাৰে থাকোঁ ছদ্ম কৰি শিষ্য ৰূপ হোৱা মই গুৰু সেৱা কৰোঁ গুৰু ৰূপ হোৱা মই শিষ্যক উদ্ধাৰ মই মোৰেই পৰিপূৰক তথাপি আমাক লাগে সমাজক জাগৰণ দিবৰ কাৰণে জ্ঞান চক্ষু মোকলাই দিবৰ কাৰণে আমাক কৃষ্ণ হৈ আহিল আৰু সেইকাৰণে
বসুদেৱে গৰ্গ পুৰোহিতক আনিলে। আচলতে গৰ্গ ঋষিয়ে এওঁৰ তাত আহি তেওঁৰ নামাকৰণ কৰিব নোৱাৰে, কিন্তু পাৰাটো হ'ব ইয়াতে। ঈশ্বৰৰ ইচ্ছাত সকলো কাম হয়। গতিকে তেওঁলোক দুই পুত্ৰক ৰংগে এই যজ্ঞসূত্ৰ দান কৰি তেওঁক দি দিলে আৰু বিপ্ৰক হেমময় অলংকাৰেৰে গন্ধ পুষ্প চন্দনেৰে অৰ্চিলা আৰু সুবৰ্ণমালা আৰি বসনে আৱৰি দিলন্ত দক্ষিণা ধেনু অনেক সাদৰী। ধেনু গৰু, গৰু বেদ, বেদ জ্ঞান। যেতিয়ালৈকে আমি জ্ঞানৰ মাজেদি নাযাম তেতিয়ালৈকে আমাৰ মহাপুৰুষ মাধৱদেৱে ক'লে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ ৰাম ৰাম। সমাজ আজিও আমি অজ্ঞান আৰু আন্ধাৰতেই থাকিলোঁ। অসমৰ যদি 4 ভাগ মানুহৰ 3 ভাগে আঁতৰি আছে, এভাগে এই গুৰু ধৰ্মটো অকণমান চিন্তা কৰিছে। সেই এভাগৰো যদি আপুনি চেকনিৰ দৰে চেকি চায় আধা মাল নাই, আৰু আধা কমি যাব তাৰমানে। তেতিয়াহ'লে আমি ভাবক, স্বয়ং ভগৱন্তই আমাৰ মাজলৈ আহিল কৃপালু গুৰু শংকৰদেৱ হৈ। মহাপুৰুষ মাধৱদেৱে ক'লে জগজন বন্দন দৈৱকী নন্দন জৌহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। অসমৰ মানুহে যেতিয়ালৈ কৃপালু গুৰুজনা স্বয়ং ভগৱন্ত বুলি এবাৰ মনত স্থিত নহ'ব তেতিয়ালৈ আমি ভাগৱতৰ ভিতৰলৈ সোমাব নোৱাৰিম। ভাগৱত মানে এখন গ্ৰন্থ নহয়। ভাগৱত মানে ভাই ভাবুকং, তুমি ভাৱনা লব্ধ হোৱা, তুমি ক'ৰ পৰা আহিছা, কিমান দিনৰ কাৰণে আহিছা, কি লৈ আহিছা আৰু যাওঁতে তুমি কি লৈ যাবা। গাই জ্ঞানম, সংসাৰ ক্ষেত্ৰ মায়াৰ ক্ষেত্ৰ। ইয়াত জন্মগ্ৰহণ কৰিলে জীৱই মায়াই মাধুৰী পায়, আনন্দৰ সীমা নাই, এৰাইতে নাপাৰে কোনো সন্ধি। ইয়াত সুৰুঙা নাই। এই মায়া মাধুৰীত আমি পঢ়ি আছোঁ আৰু সেইকাৰণে আমাক কৈছে গাই জ্ঞানম, তুমি জ্ঞানময় বাটেদি যোৱা। জ্ঞানময় বাট বুলি ক'বলৈ যাওঁতে, জ্ঞানৰ বাটটো বিচাৰিবলৈ যাওঁতে প্ৰথম শাক্ত বাট পোৱা যায়। শাক্ত বাটটোত কিছুমানে সেই দোকানতে মাল খায়, কিছুমানে শৈবৰ দোকানখনত মাল খায়। এইখনতো বেয়া মাল নহয় এই বুলি পেলাই, আৰু বেচোতায়ো বিকি দিয়ে। কিছুমানে গানপত্যৰ বাটেদি যায়, কিছুমানে সৌৰৰ বাটেদি যায়। এই 4খন দোকান অতিক্ৰম কৰি যাব পাৰিলেহে বৈষ্ণৱীয় বাটেদি যাব পাৰে। সেইকাৰণে গুৰুজনাই ক'লে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। আমি এইখিনি ক'বলৈ যাওঁতে মনত পৰিছে, আজি যেনেকৈ কৃষ্ণক গৰ্গ ঋষিৰ দ্বাৰা কৰিব, অসমীয়া জাতিটোকো তেনেকৈ এটা জ্ঞানৰ বন্তি দিবলৈ কৃপালু গুৰু শংকৰদেৱে অহপুৰুষাৰ্থ কৰিছিল। ৰজা চুহুংমুঙে আইন কৰি থৈ দিছে যে শাস্ত্ৰ চুলে হাত কাটি দিব, শুনিলে কাণত গৰম হলা দিব, জিভাৰে নাম ল'লে জিভা কাটি দিব। গুৰুজনাই জানিছিল মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ পঢ়িলোঁ, এনে কথা মই ক'তো পোৱা নাই। মই জাতিটোৰ হৃদয়ত এটা জ্ঞানৰ বন্তি জ্বলাই দিব খোজোঁ। সেইকাৰণে তেওঁ এই দেৱভাষাত থকা শাস্ত্ৰবিলাক মাতৃভাষালৈ ৰূপান্তৰিত কৰিবলৈ লৈছিল। কিন্তু কুতৰ্কী ব্ৰাহ্মণবিলাকে ৰজা চুহুমুক লগাই দিছিল, মহাৰাজ আপোনাৰ ৰাজ্যত কিন্তু অমংগল আহি আছে। কিহৰ অমংগল? মানে মাৰি মৰকটো বাঢ়িব, শিলাবৃষ্টি হ'ব, বহু অন্যায় হ'ব। মহাৰাজ এনে এটা দিন আহিব হয়তো আপুনি এই পদত নাথাকিবও পাৰে, ৰাজসিংহাসনৰ পৰা আঁতৰি যাব লাগিব। বা ইমান বেয়া দিন আহিছেনে? ইমান বেয়া দিন আহিছে মহাৰাজ, আপোনাৰ মংগলৰ কাৰণে মই ওচৰ চাপিছোঁ। ক'ত কি হৈছে? এজন কায়স্থই দেৱভাষাত থকা শাস্ত্ৰবিলাক মাতৃভাষালৈ ৰূপান্তৰ কৰাত লাগি গৈছে।
তেওঁ জানে নেকি? মহাৰাজ জানিলেইতো নহ'ব নহয়, কথা আছে। কায়স্থই চুবই নোৱাৰে, তাকে আকৌ মাতৃভাষালৈ ৰূপান্তৰ। তেতিয়াহ'লে কি কৰা যাব? মহাৰাজ আপোনাৰ কাণৰ কাষতে ক'ব পাৰোঁ, কিনো মৃত্যু। জনা শুনা মানুহ এজনক মই মৃত্যুদণ্ড দিলে প্ৰজাবৰ্গই আন্দোলন কৰিব, দেশত হুলস্থুল হ'ব। মহাৰাজ কৌশলগতভাৱে আপোনাৰ এই জংঘলত কিমান হাতী আছে, হাতী আছে, কি হ'ল? হাতীবিলাকক খেদি আনিব দিয়ক। যিফালেৰে যাব সেইফালেৰে সেই কায়স্থজনক থিয় হৈ থাকিব দিয়ক। চাওদাঙক পঠিয়াই দিয়ক, ৰজাৰ আদেশ, লাঠি এডাল দি কৈ থৈ আহিব, এইফালে যেন এটাও হাতী যাব নোৱাৰে। কথামতেই কাম হ'ল। চাওদাঙে লাঠি দিলে। কায়স্থ শংকৰে মনতে গুণিলে, মোক হাতীৰে গছকাই মাৰিব খুজিছে, মই পলোৱাই ভাল হ'ব। তেওঁ পলাল, মাজুলীলৈ পলাল। ধোৱাহাটত থাকিবলৈ ল'লে, বেলগুৰিত থাকিলে, নামঘৰ সজালে, বন্তিটো জ্বলাই লৈ চকু চলচলীয়া এটা কাৰণতে হয়, তেলবোৰ দেখোন শেষ হৈ যায়, এটা সময়ত দেখোন নুমাব। এনে বন্তিৰ কোনো কাম নাই। মই এনে এটি বন্তি জ্বলাই দিম, প্ৰতিজনৰ হৃদয়ত ইহকালৰ পৰা পৰকাললৈ জ্বলিব। এনেবোৰ চিন্তাৰ মাজত থাকোঁতেই সঁচাকৈয়ে ঈশ্বৰৰ ইচ্ছাত এজন সফল ডেকা ল'ৰাই, দুৰ্ঘৰ কৰ্মকাণ্ডী এজনে আহি কৃপালু গুৰু শংকৰদেৱৰ লগত ৩ প্ৰহৰ বাদ কৰিলে। বাদত কিন্তু হাৰিল লেটু হেতু হৈ ক'লে, হয় হয়, যথা তৰৰ মূল নিষেচন নতৃপন্থী, আপুনি ভাগৱতৰ বৰ সুন্দৰ শ্লোক এটি দিলে, মই বুজি পাইছোঁ, বৃক্ষৰ গুৰিত পানী দিলেই হয়, কিন্তু ক'ব নোৱাৰাকৈ লেটু হেতু হৈ চৰণত পৰি ক'লে, মোক শৰণ ভাগি দিয়ক। কৃপালু গুৰু অনন্ত বৰ আনন্দিত হ'ল, ধন্য ধন্য। তেওঁ শৰণ ভাগি দিলে। সফল ডেকা ল'ৰাটোৱে থিয় হৈ স্বগোক্তি কৰাৰ দৰে ক'ব ধৰিলে নিজে নিজে, মই কিবা ৪ বেদ ১৪ শাস্ত্ৰ ১৮ পুৰাণ পঢ়া নাইনে? পঢ়িছোঁ। তাত শংখ চক্ৰ গদা পদ্ম ৪, ধৰ্ম অৰ্থ কাম মোক্ষ ৪, জ্ঞান বিজ্ঞান তদং ৰহস্য ৪, কি পালোঁ? এটা দেখোন নাই। গুৰুজনে মুখলৈ চালে মাত্ৰ, তোমৰা কিবা জানা নেকি? বোলে আমি জানো। কিবা জানা? বোলে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। গুৰুজনাৰ চৰণত লেটু হেতু হৈ পৰিল, গুৰুজনাৰ চকু চলচলীয়া হৈ পৰিল, গোটেই জীৱন কিংকৰ হ'লোঁ। কোন এইজন আহিছে মোক গুৰুৰ আসনলৈ লৈ গ'ল? গুৰুজনাক সুধিলে, মই আপোনাক শৰণ ল'লোঁ, কিন্তু মই আজি বুজি পালোঁ আপুনি সত্যৰ বাটেদি গৈছে, মই এই বাটেদি যাম, কিন্তু আপোনাৰ ধৰ্মটো কি সেইটো মই জানিব লাগিব। বোলে গীতাৰ শৰণ কৃষ্ণই যে অৰ্জুনক দিলে, সেইটোহে তেতিয়াহ'লে, তেতিয়া এইটোতে শেষ? বোলে নাই নাই নাই, ভাগৱত লাগিব, সাধুসংগ লাগিব, সাধুসংগ নহ'লে কেনেকৈ হ'ব? ইয়াতে শেষ নে? বোলে নহয়, পদ্মপুৰাণ স্বৰ্গখণ্ডৰ নাম ভাগি লাগিব, বা ৩ ভাগে গতি কৰিলে একেভাগে গতি কৰিব লাগে। কিয়, তোমৰাৰ ক'বৰ ইচ্ছা যায় নেকি? ক'বৰ ইচ্ছা যায়, কোৱাচোন, কোৱা, কি ক'বা? বোলে শৰণ হৰিনাম ধৰ্ম, এইটো মহাপুৰুষ মাধৱদেৱে দিয়া নাম। তেতিয়াহ'লে আমি শৰণ হৰিনাম ধৰ্মৰ, আমি শৰণ ভাগৱত ধৰ্মৰ, বুকুৰ ভাষাৰে ক'লে শংকৰ দেৱে, হিয়া উজাৰি গালে মাধৱ দেৱে, বুকুৰ ভাষাৰে ক'লে শংকৰ দেৱে, হিয়া উজাৰি গালে মাধৱ দেৱে, একেই আকাশ একেই পৃথিৱী, হৃদয়ত আমাৰ একেই স্পন্দন, স্পন্দন কাৰো বেলেগ নহয়। ৩ মাহ বিচনাত পৰি থকা আইতাৰ বুকুৰ স্পন্দন, যোৱা ৰাতি বোৱাৰীয়ে জন্ম দিয়া সন্তানটোৰ বুকুৰ স্পন্দন, ছাগলীৰ পোৱালিটোৰ বুকুৰ স্পন্দন, এজনেই জীৱন ভাটিটো টানি আছে। আমাৰ ল'ৰা ছোৱালীবিলাকে
গুৱাহাটী ইউনিভাৰ্চিটিত ডিব্ৰুগড় ইউনিভাৰ্চিটিত MA পঢ়িলে এই ভাগৱতখন কোৰ্চত লাগে আমাৰ ল'ৰা ছোৱালীবিলাকে MA পাছ কৰি কলেজে কলেজে প্ৰফেচাৰ হৈ আছে কোনজন প্ৰফেচাৰে আহি ঘৰত কয় যাগ যজ্ঞ পূজা পাতল নকৰিবি মই এতিয়া প্ৰফেচাৰ ৯৫,০০০ কৈ দৰমহা পাওঁ মোৰ ধনেৰে খাই আছা ঘৰখনে নকৰিবি এইবিলাক কাম কয়নে নকয় তেতিয়াহ'লে আমি কি পাই আছো আমাৰ জনৰণ্যৰ মাজত চাৰ্টিফিকেট থকা এইবিলাক কোন তথাপি কিয় বন্য পশুৰ দৰে মানৱৰ প্ৰতিভাৰ স্ফলন তথাপি কিয় বন্য পশুৰ দৰে মানৱৰ প্ৰতিভাৰ স্ফলন যুগৰ বতাহে কঢ়িয়াই কিয় আজি স্বপ্ন ভংগৰে হতক্ৰন্দন সপোন ভাগি গ'ল বৰষম নোহোৱা হৈ গ'ল ইম্ফল কেতিয়াবাই গ'ল মেঘালয় আঁতৰি গ'ল অৰুণাচল আঁতৰি গ'ল মহামিলন নোহোৱা হ'ল কিৰাত কছাৰী খাচী গাৰো মিৰি এতিয়া অহাটো বন্ধ হৈ গ'ল কাৰণ মহামিলন এতিয়া নাই আজিকালি আমাৰ সন্মিলন নাথ সন্মিলন কোচ সন্মিলন কলিতা সন্মিলন যোগী সন্মিলন মহামিলন নাই গুৰুজনাই কি কৰিছিল শান্তি আমাৰ কাম্য এশৰণ আমাৰ ধৰ্ম শান্তি আমাৰ কাম্য এশৰণ আমাৰ ধৰ্ম এক দেও এক সেউ এক বিনে নাই কেউ এক দেও এক সেউ এক বিনে নাই কেউ গীতা ভাগৱতৰি যে পৰম তত্ত্ব আমি এশৰণ নাম ধৰ্মৰ আমি এশৰণ ভাগৱত ধৰ্ম কৃপালুগুৰু শংকৰদেৱ মাজুলীৰ ধোৱা হাতত বেলগুৰিত বেছি দিন টিকিব নোৱাৰিলে কাৰণ চোৰাংচোৱাই খবৰ ল'লে ইয়াতে আছে গতিকে গুৰুজনাক নিব লাগে আৰু বধ কৰিব লাগে গুৰুজনাই খবৰটো পাই নাওলৈ পলাল লাভ এটাই হ'ল মণিকাঞ্চন সংযোগ হ'ল কেইজনমান ভকতক লৈ দুখন নাৱেৰে পলাই আহিল ক'ত যাম কি কৰিম কিন্তু অহুকানে পহুখানে গুৰুজনাই শুনিছিল যে কোচ ৰজা এজন নৰনাৰায়ণ বুলি আছে তেওঁ হেনো শিক্ষিত আমি তেওঁৰ ৰাজ্যলৈ কোচ ৰাজ্যলৈ যাম নাও লৈ আহি ভকতবিলাক ক'ব ধৰিলে কৃপাল গুৰু খাবলৈ একো নাই বোলে ইয়াতে ৰাখি দিয়া গাঁৱলৈ যোৱা গৈ খুজিলে পাবা গাঁৱলৈ ভকতবিলাক গ'ল মানুহবিলাকে একো নিদিয়ে দেখিলে দলিয়াই গুৰুজনাত আহি ক'লে চাউল পাত নিদিয়ে দলিয়াই বেয়াকৈ কয় ইয়াত কাইতে বিন্ধে ইহঁতৰ আজিৰ পৰা মই নাম দিলোঁ এইখন কটলাবৰী আজিও কটলাবৰী কয় আকৌ কিছু দূৰ আহিল তাত থাকিবলৈ ল'লে ভকতক কয় কেনে বোলে খুজিবলৈ গৈছোঁ আনিবই নোৱাৰি ইমান পাওঁ ইমান সেৱা আমাৰ পদূলিৰে পৰা লৈ যায় কি লাগিব কয় যি খোজো তাতকৈ বেছিহে দিয়ে হয় নেকি বৰ ভাল ইয়াতেই থাকিম নাৱতেই থাকে কিন্তু ভকতবিলাকে কয় গুৰুজনে ইয়াত নাথাকোঁ আৰে ইমান পাইছা চাউল পাত সকলো পোৱাত কিয় যোৱা কিয় যাওঁ মানে পানীটো ইমান বেয়া আমাৰ চুলিবিলাক একেবাৰে নোহোৱা হৈ গ'ল হয় নেকি তেতিয়াহ'লে এইখন টপাবৰী কটলাবৰী এৰিলে টপাবৰী এৰিলে ক'লে বলা 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 ইয়াতো খবৰ পাইছোঁ চোৰাংচোৱাই আমাৰ খবৰ লৈ গৈছে আমি পলাব লাগিল পলালে গুৰুজনাই ক'লে নাও এনেকৈ বঠা মাৰা যে আমি কোচ ৰাজ্য পাবগৈ লাগিব নাও বাই আহিছে দুদিন হৈছে নাৱৰীয়াই এওঁ কৈছে বঠা মাৰোতাই গুৰুজন দুদিন হ'ল অন্ন পেটত পৰা নাই বঠা মাৰিব নোৱাৰোঁ বোলে য'তেই চাপৰি পোৱা তাতে ৰাখিবা সঁচাকৈ আহি আহি চাপৰি পালে চাপৰি পোৱাত গুৰুজনাক ক'লে চাপৰি পালোঁ বোলে চপাই দিয়া মহাপুৰুষ মাধৱদেৱে গুৰুজনাক নাৱৰ পৰা হাতত ধৰি লৈ গ'ল গছ এডালৰ তলত বহাই দিলে ঔৰ পাতৰ দৰে ডাঙৰ পাত এটাৰে তেওঁক বাদি থাকিল ভকতবিলাকে দৌৰি গ'ল খৰি ক'ত পায় চাপৰিতে কিছুমান জাবৰ জোঁথৰ এইবিলাকক খৰি হিচাপে ব্যৱহাৰ কৰি উধান নহ'লে বালিত চৌকা বনালেও কামত নাহে উধান বিচাৰি গ'ল
কিজানি কলৰ মাধা হ'লেও কিবা পায়। কিছু দূৰ গৈ তিনিফালৰ পৰা তিনিজনে চিঞৰি আহিছে, দুদিনৰ মূৰত অন্ন ল'ব পাম, এই চা। বোলে হয় ৰ, তোৰতো বৰ ডাঙৰ, মোৰতো সৰু। বোলে সমান সমান কৰি ল'ম নহয়, এই খুন্দিয়াই দিলোঁ মাটি এইবিলাক। সি দলি মাৰি দিলে। কিয় দলি মাৰি দিলে? এই মৰা মানুহৰ মূৰৰ জকা এইটো। হয় নেকি? ক'বই নোৱাৰে। তোৰটোত যদি তেনে মোৰটোত বা আৰু কি আছে। তাৰতো খুন্দিয়াই দিলে, সেইটো মৰা মানুহৰ মূৰৰ জকা। তৃতীয়জনে আহি ক'লে, পালি নে? বোলে দুটা পালোঁ, পেলাই দিলোঁ। বোলে কিয়? মৰা মানুহৰ মূৰৰ জকা এইটো। এই মাটিয়ে খামোচ মাৰি এনেকুৱা হৈ আছিলে। এই মূৰটো তেনেহ'লে কি বা? সেইটো তাৰতো খুৱাই দিলে। সেইটো গুৰুজনাক গৈ পেলাই ক'লে, কৃপাল গুৰু, নাৱত উঠিব লাগে। বোলে কিয়? অন্ন? বোলে অন্ন লোৱা নহ'ব, তিনিটাই পালোঁ, তিনিটাই মৰা মানুহৰ মূৰৰ জকা। হয় নেকি? এটা কাম কৰা, ভৰি হাত ধুই লোৱা, মূৰলৈ পানী ছটিয়াই দিবা আৰু নাৰায়ণৰ নাম লৈয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া, এই বুলি কৈ দিবা। যোৱা। বোলে আমি যাম, ভৰি হাত ধুম, কথা এটা জানি পেলাই আমি কি জানিবৰ মন যায়। বোলে এওঁৰ মূৰটো দীঘলীয়া, এওঁৰ জকাটো গোলাকাৰ আৰু এইটো চেপেটা। মানুহৰ অৱয়ব বেলেগ বেলেগ, বেলেগ বেলেগ অৱয়ৱত মূৰৰ গাঁথনিটো বেলেগ হ'ব পাৰে। সেইটো কথা সোধানে? নহয় গুৰুজন, জানি পেলাই উঠিলে আমি নাৱত ভাল লাগিব। ইমানেই জানিবৰ যদি মন যায়, সৰু খাগৰি পাবা নেকি? বোলে খাগৰি পোৱা যাব, আনাগৈ, খাগৰি আনাগৈ। খাগৰি আনিলে গুৰুজনক ক'লে, এই অকণমান সৰু খাগৰি আনিছোঁ, বাৰু তোমাৰটো লোৱা। তোমাৰটো কেনে? বোলে মোৰটো দীঘলীয়া। দিয়া তোমাৰটো দিয়াচোন, দিয়া ঠেলি দিয়াচোন। কাণ আছে নাই? বোলে আছে। মাটি আছে নেকি? মাটি নাই। তেতিয়াহ'লে সোমাই দিয়া। বোলে নোসোমাই। এইফালৰ পৰা সোমাই দিয়া। বোলে নোসোমাই। অঁ মই বুজি পাইছোঁ, থৈ দিয়া। তোমাৰটো দিয়াত কেনে এইটো? বোলে চেপেটা। দিয়াত তোমাৰটো দিয়া। অঁ সোমাইছে, সোমাইছেনে? বোলে সোমাইছে। হে গুৰুজনক দেখুৱাই দিলে, এইটো মই বুজি পাইছোঁ, এইটো থৈ দিয়া। তোমাৰটো দিয়া। তেওঁ এনেকৈ দিলে, সোমাই গ'ল, এফালদি ওলাই গ'ল। গুৰুজনে হাতযোৰ কৰিলে। সিহঁতে সুধিলে, কৃপাল গুৰু, কিমান বছৰ আগতে মৰা মানুহৰ মূৰৰ জকা, আপুনি হাতযোৰ কিয় কৰিলে? তাকেইতো মই কওঁ। প্ৰথমজনে জীৱনত হৰি কথা শুনাই নাই, দ্বিতীয়জনে শুনিছে, এইফালেদি ওলাই গৈছে, তৃতীয়জনে শুনিছে, এইফালেদি ভিতৰত গৈছে, এইটো ভকতৰ। সেইকাৰণে মই হাতযোৰ কৰিছোঁ। যোৱা যোৱা, তোমালোকে আৰু ৰৈ নাথাকিবা। জৈত পানী তৈত মাছ, আৰু কি চিন্তা কৰিছা? ভৰি হাত ধুই লোৱা। এই চেঙা আৰু বহৰীৰ মানুহখিনিয়ে বোলে কিহৰ দুখন নাও বান্ধিছে, বল চাব যাওঁ। এই তেওঁলোকে দূৰৰ পৰা শুনিলে জৈত পানী তৈত মাছ। এজনে হাঁহি মাৰি ক'ল, বোলে জৈত পানী তৈত মাছ যদি তাতে পানী আছেনে নাই? গুৰুজনে ওপৰলৈ চাই ক'লে, মইতো নাৰিকল। কিয়? কি হ'ল? বোলে মাছ আছেনে নাই? মাধৱত ক'লে, বৰহাৰ পু, এহি ঠাই ধৰ্ম ধৰিবাৰো সেইটো নহয়। নাও দিয়া। নাৱত আকৌ উঠিল, নাও বাব ধৰিলে, এৰি আহিল কটলাবৰী, টপাবৰী, কটলাবৰী, টপাবৰী, তাকো এৰিলে, বান্ধিলে নাও তাঁতি কুচি। বৰপেটা আহি পালে। কটলাবৰী, টপাবৰী, তাকো এৰিলে, বান্ধিলে নাও তাঁতি কুচি। ছমাহ কটালে চোন পৰা ভেটিয়া, বছৰ নিয়ালে কমাৰ কুচি। বিধিৰ বিপাক তাত নবহিল মন, সুচল বিচাৰি থিতাপি হ'ল পাতবাউসী থান, পাতবাউসী থান, পাতবাউসী থান। 18 বছৰ থাকিছে পাতবাউসীত। আমাৰ বহু মানুহেই কয়, আমি শংকৰদেৱক বেয়া নাপাওঁ। আমি কলেজত পঢ়োঁতেও, ইউনিভাৰ্চিটিত পঢ়োঁতেও শংকৰদেৱৰ ওপৰত বহুত পঢ়িছোঁ। আমি শংকৰদেৱক ভাল পাওঁ। তেওঁৰ তিৰোভাৱ তিথি বা জন্ম জয়ন্তীত আমি পইচা পাই দিওঁ। আজিকালি অলপ বেয়া পাওঁ। তোমালোকে কৃষ্ণ শংকৰ গুৰু হৰিৰাম বুলি কোৱা, আমিনো কিয় কৃষ্ণ কওঁ? স্বয়ং কৃষ্ণ নিৰাকাৰ নিৰঞ্জন হৰিয়ে লীলাৰ দ্বাৰা, মায়াৰ দ্বাৰা 18 দিনৰ কুৰুক্ষেত্ৰৰ যুদ্ধ একফালৰ পৰা কৌৰৱ কুলক বিনাশ কৰাই ধৰ্মৰাজ যুধিষ্ঠিৰৰ হাতত ৰাজপাট দিছিল।
কৃপালুগুৰু শংকৰদেৱ তেজমঙহৰ মানুহ হৈ সতী সন্ততিৰ পিতৃ হৈ 18 বছৰ দীৰ্ঘ সময় খুৱদি সুবাসনা 18 বছৰ দীৰ্ঘ সময় খুৱদি সুবাসনা কীৰ্তন দশম নাট বৰগীত আৰু যে ভাওনা চৌদিশে ভকতৰ জয় গাম কৃষ্ণ ৰাম হৰি ৰাম শ্ৰীমন্ত শংকৰ কৃষ্ণ ৰাম হৰি ৰাম শ্ৰীমন্ত শংকৰ বৰ উৎসৱ মুখৰ পৰিৱেশ যেতিয়া হৈ গ'ল কুতৰ্কী ব্ৰাহ্মণে গৈ নৰনাৰায়ণক খবৰ দিলে মহাৰাজ আপুনি কামাখ্যা মন্দিৰ বনাই দিছে আপোনাৰ ৰাজ্যত যাগ যজ্ঞ পূজা পাতাল নকৰা কায়স্থ এজনে ধৰ্ম প্ৰচাৰ কৰি আছে মোৰ ৰাজ্যত কথা শুনিয়ে তেওঁ প্ৰতিজ্ঞা কৰিলে ধৰিয়ান তাৰ চামৰেৰে ডগৰ বনাম হাৰেৰে বজাম কৃপালু গুৰুজনাক লৈ যোৱা হ'ল গুৰুজনা গুৰু গম্ভীৰভাৱে গ'ল তেওঁ গাই গ'ল মধুদানৱদাৰণ দেৱ বৰম্বৰ বাৰি জলূষণ চক্ৰধৰম ধৰণীধৰ ধাৰণ ধেয় পৰং পৰমাৰ্থ বিদ্যা শুভনাশ কৰং নৰনাৰায়ণে ক'বই নোৱাৰে এটা উদিত সূৰ্য আহি থকা বুলি ভাবি তেওঁ সিংহাসনৰ পৰা উঠি হাতযোৰ কৈ মাত্ৰ কৈছে সিংহাসনত বহক নাই নাই মই হাতত কমৰি আনিছোঁ মই এই কঠখনতে বহি ল'ম মোৰ ওপৰত বিচাৰ হ'ব মহাৰাজে বিচাৰ কৰক বিচাৰ চলিল বাৰে বাৰে বিচাৰত কিন্তু ব্ৰাহ্মণসকল হাৰিল ক'লে ইমানবোৰ পুথি পাজি লৈ আহি চাই চাই প্ৰশ্ন কৰাৰ পিছতো হাৰ মানিলা কি কৰা যাব বোলে মহাৰাজ আপুনি কিন্তু প্ৰতিজ্ঞা কাঢ়ি থৈছে মৃত্যুদণ্ড দিম বুলি বোলে সেইটো কৰিম কিন্তু হাৰ মানিব লাগিব নহয় বোলে হাৰ মানিবলৈ হ'লে মহাৰাজে ভাল প্ৰশ্ন কৰক ভাল প্ৰশ্ন এটা কৰোঁ মোৰ বাহিৰত হাতী এটাই কল খাই আছে ৰাতিটোৰ ভিতৰত মাৰি ৰাতিপুৱা ভুৰুকাত ভৰাই আনিব পাৰিবনে ব্ৰাহ্মণবিলাকে ক'লে মহাৰাজ এই কাম আমাৰ দ্বাৰা নহ'ব এই কায়স্থই যদি পাৰিম বুলি কয় তথাপি বধ নোৱাৰিম বুলি ক'লেও বধ তোমালোকে মাত্ৰ বধটোৱে বুজি পোৱা কৃপালু গুৰুজনালৈ চাই নৰনাৰায়ণে ক'লে যে মই ভাবোঁ কামটো পাৰিব হাতী মাৰি ভুৰুকাত পাৰিবনে মহাৰাজে আদেশ কৰিলে পৰা যাব হয় নেকি হ'ব শিবিৰ পাতি দিলে মহাৰাজে খবৰ ল'লে যে শিবিৰে শিবিৰে কি কৰি আছে লগুৱাবিলাকে খবৰ দিলে মহাৰাজক মহাৰাজ তো চাকি জ্বলি আছে ৰন্ধনত ব্যস্ত এটা শিবিৰত কিন্তু ৰন্ধন কাৰ্য কৰা নাই চাকি কিন্তু জ্বলি আছে হাতখন কিবা এনেকৈ আছে কিয় তেনেকৈ আছে চাই আহগৈ চাবলৈ গৈ দেখে সৰু কটাৰী এখনেৰে এই গছৰ বাকলি চুচি আছে মহাৰাজক ক'লে মহাৰাজ হাতখন এনে থকা নাই এখন সৰু কটাৰীৰে কিবা বাকলি এটা চুচি আছে হয় নেকি বাৰ বহু পিছত ক'লে যোৱাচোন শিবিৰবিলাকত কি হৈছে বোলে মহাৰাজ সকলো শিবিৰৰ চাকি নুমাই গৈছে খাই বৈ শুইছে এটা শিবিৰত কিন্তু তোৱাই চাকিটো জ্বলি আছে যোৱাচোন যোৱা তাত কি কৰিছে চোৱা গৈ পেলাই দেখে গুৰুজনাই আঁঠুৰ ওপৰত হাতখন দি হাতখন থুতৰিত থৈ একান্ত মনে কিবা ভাবি আছে দৌৰি আহি মহাৰাজক ক'লে মহাৰাজ আচৰিত তেওঁ ৰন্ধা বঢ়া কৰা নাই নিজৰ আঁঠুটোৰ ওপৰত হাতখন দি থুতৰিত এনেকৈ ধৰি আছে এই কিবা ভাবি আছে নেকি কিবা লাগে নেকি যোৱাচোন যোৱা গৈ ক'লে মহাৰাজে পঠিয়াই দিছে কিবা লাগিব নেকি বোলে লাগিবতো হাতীটো বধ কৰিব লাগে অস্ত্ৰ লাগে নহয় মোক দৌৰি গৈ মহাৰাজক ক'লে যে মহাৰাজ হাতী বোলে বধ কৰে অস্ত্ৰ লাগে কি অস্ত্ৰ লাগিব সুধিছেনে নাই অস্ত্ৰটোৰ কথা আমি সোধা নাই সোধা গৈ যোৱা গৈ পেলাই ক'লে অস্ত্ৰ কি লাগিব দা লাগিব কটাৰী লাগিব কুঠাৰ লাগিব নে কৰক লাগিব এইবোৰ নালাগে মহাৰাজে বুজিব কাপ আৰু মৈলাম দিলে হ'ব মহাৰাজক আহি ক'লে মহাৰাজ আমি হ'লে নুবুজিলোঁ কিবা বোলে কাপ আৰু মৈলাম লাগে মই বুজিছোঁ কাপ আৰু মৈলাম দিলে সঁচাকৈয়ে ৰাতিপুৱা ভুৰুকা এটাত ভৰাই
হাতী এটা চূণেৰে আঁকি ৰাজসভালৈ আহোঁতে ব্ৰাহ্মণবিলাকে ৰাজসভালৈ আহি থাকোঁতে চিঞৰি চিঞৰি আহিছে, মহাৰাজ বিশ্বাস নকৰিব, হাতীয়ে এতিয়াও কল খাই আছে, বিশ্বাস নকৰিব, এইটোৱে সুবিধা, এওঁক বধ কৰিব লাগে। গুৰুজনা ৰাজসভাত বহিল। নৰনাৰায়ণে বহি মাত্ৰ সুধিলে, হাতী বধ হ'লনে? বোলে হ'ল। কেতিয়া হ'ল? বোলে মাজৰাতি হ'ল। কিহেৰে বধ হ'ল? বোলে মহাৰাজে দিয়া অস্ত্ৰই দি বধ কৰা হ'ল। ব্ৰাহ্মণবিলাকে ইটো সিটোক চাব ধৰিলে, বা মহাৰাজে অস্ত্ৰ দিছে, তেতিয়াহ'লে বুজাবুজি আছে তেওঁলোকৰ ভিতৰত। মহাৰাজ, এনেকৈ আপুনি বধ নকৰাকৈ থাকিলে নহ'ব, কিন্তু হাতী এতিয়াও কল খাই আছে। মহাৰাজে ক'লে, মই হাতীটো চাব খোজোঁ। মহাৰাজ, আপুনি ৰাজপাটত বহি থাকক। এয়া নমো নাৰায়ণ সংসাৰ কাৰণ ৰাম নিৰঞ্জন পাতক ভঞ্জন গুণমালাখন গাই দিলে। মহাৰাজ আচৰিত হৈ গ'ল, ধন্য। তেতিয়াহ'লে হাতী মাৰি ভুৰুকাত ভৰাই যুগলৈ ৰাখিলে খ্যাতি, হাতী মাৰি ভুৰুকাত ভৰাই যুগলৈ ৰাখিলে খ্যাতি, কুটৰ কি ব্ৰাহ্মণ খবৰ ৰাজসভাত থাকিল মুখ থাকি। ব্ৰাহ্মণবিলাকে ক'লে, মহাৰাজ ভাল বিচাৰ এটা নহ'ল। বোলে হৈছে, বিচাৰ বহুত হ'ল। মই এতিয়া প্ৰতিজ্ঞা কাঢ়িলোঁ, মই মহাপুৰুষ শংকৰদেৱৰ ধৰ্ম গ্ৰহণ কৰিম, আৰু মোৰ ৰাজ্যত কোনো ব্ৰাহ্মণ থাকিব নালাগে। মই বিদায় দিছোঁ ব্ৰাহ্মণক। গোটেই ৰাজসভাত হুৰা উৰাও লাগি গ'ল। আমি কলৈ যাম, সতী সন্ততি লৈ কোন ৰাজ্যত গ'লে আমাক ল'ব? কন্দা কটা যেতিয়া লাগিল, গুৰুজনাই ক'লে, মহাৰাজ, আপুনি ব্ৰাহ্মণৰ ধৰ্মটোহে নলয়, প্ৰজাকটো আপুনি বেয়া নাপায়? নৰনাৰায়ণৰ চকুজুৰি চলচলীয়া হৈ গ'ল। যিজনক উজনিৰ পৰা খেদি আনি নামনি পোৱালে, যাক কেৱল মৃত্যুদণ্ড দিলে, সেইজনৰ হিয়াত ইমান দয়া। গুৰুজনালৈ চাই মাত্ৰ ক'লে, হ'ব, শংকৰৰ কথা মতে মই ব্ৰাহ্মণক ৰাখিম, কিন্তু এই ধৰ্ম মই নলওঁ, মই শংকৰতে ল'ম। গুৰুজনাই ক'লে, মই ৰজাক নিদিম। নাই, দিব লাগিব। তেতিয়া ব্ৰাহ্মণবিলাকে ক'লে, মহাৰাজ, এই যে কায়স্থই কৈ থাকে কিবা কৃষ্ণ, বৃন্দাবন, এই লীলামালাবিলাক তেওঁ দেখুৱাব পাৰিব নেকি? মহাৰাজ নৰনাৰায়ণে ক'লে, ব্ৰাহ্মণখিনিয়ে সুধিছে, এই কৃষ্ণৰ লীলা মালা, বৃন্দাবন, মথুৰা, এইবিলাক দেখুৱাব পাৰিবনে? মহাৰাজে ইচ্ছা কৰিলে চাব পাৰিব। ব্ৰাহ্মণবিলাক আকৌ থিয় দি ক'লে, মহাৰাজ, কায়স্থ সাংঘাতিক, কিন্তু এওঁ কাঠৰ শিলৰ মাটিৰ বনাই আমাৰ আগত দেখুৱাই দিব, আমাৰ বিশ্বাসত নল'ব। মহাৰাজে ক'লে, মই কাঠৰ শিলৰ মাটিৰ নাচাওঁ। মহাৰাজে বা ক'ত চাব বিচাৰে? মই সুন্দৰভাৱে সকলো চাব পাৰিব লাগিব। বোলে মহাৰাজৰ দেহত এইখন কি আছে? বোলে বস্ত্ৰ আছে। তেতিয়াহ'লে মই বস্ত্ৰতে দেখুৱাই দিম। ব্ৰাহ্মণবিলাকে, মহাৰাজ, এইবাৰ কিন্তু মৃত্যুদণ্ড দিব লাগিব। হ'ব, মৃত্যুদণ্ড মই ল'ম, কিন্তু মহাৰাজে মোক কিন্তু সূতা দিব লাগিব। মহাৰাজে সূতা দিলে। তেওঁ আকৌ উজুৱাই আহিল, আহি তাঁতিকুচি লৈ আহিল। তাঁতিকুচিত বাতি কাঢ়িলে, তাঁতিকুচিত বাতি কাঢ়িলে, দীঘে চকুৰি হাত, একুৰি ভকতৰ নিৰলক চেষ্টা, প্ৰস্থে তিনি কুৰি হাত। এবছৰত পূৰ্ণ হ'ল বৃন্দাবনী বস্ত্ৰৰ, এবছৰত পূৰ্ণ হ'ল বৃন্দাবনী বস্ত্ৰৰ, উৎফুল্লিত নৰনাৰায়ণ লীলা দেখি বৃন্দাবনৰ। ৰজা বৰ আনন্দিত। শংকৰ গুৰুক ৰাজসভাত ৰাজকীয় সন্মান, শংকৰ গুৰুক ৰাজসভাত ৰাজকীয় সন্মান, কুটৰ কি ব্ৰাহ্মণ খবৰ গ'ল লাজমান। এইজন কৃপালু গুৰু। সত্যৰ হৰি নাম কলিত থাও কতে পালোঁ, সত্যৰ হৰি নাম কলিত থাও কতে পালোঁ,
তথাপি যাগ যজ্ঞৰে উৱাদি নাপালোঁ নৱ প্ৰজন্মৰ হৈ নাথাকিবা আৰু যে সময় নাই নৱ প্ৰজন্মৰ হৈ নাথাকিবা আৰু যে সময় নাই দুৰ্ঘৰ কলি তৰণৰ নামে সেই উপায় এই নামেই উপায় কাৰণে আমাক এই ভাগৱত দিলে তাৰমানে ভাই ভাবুকং ভাৱনালব্ধ হোৱা গাই জ্ঞানম জ্ঞানময় ভাৱনা লোৱা কোৱাবাই বৈষ্ণৱ বৈষ্ণৱীয় জ্ঞানময় ভাৱনা লোৱা তেতিয়া তই তত্ত্বটো পাবা আমি কোনেও দে নহয় আমি প্ৰত্যেকেই আত্মা আমি প্ৰত্যেকেই পৰমেশ্বৰৰ বিচ্ছুৰিত অংশ আমি প্ৰত্যেকেই এটি এটি ভাৱৰীয়া আমি ভাও দিবলৈ আহিছোঁ বৰ কম দিনৰ কাৰণে আহিছোঁ গতিকে আজিৰ দিনটোৰ উপাৰ্জন অহাকালিৰ দিনটোৰ মূলধন আজি উপাৰ্জন কৰিবলৈ কাৰণে আপোনালোকে এই ৰ'দত টিকা ফটা ৰ'দত আপোনাক ঘৰ এৰি থৈ আহিছে তেতিয়াহ'লে ধন বিচাৰি আহিছোঁ এই নাম ধন আমাক লাগিব ইয়াতো এই নিমিত্তে এওঁক সাদৰি আনিলে কৃষ্ণই উপজিলে যত মানেও স্বৰ্গিলা কংসৰ পালৰৈ আনি সিও ধেনু দিলা ও জাত কৰ্ম কৰি আতি ভৈলা কৃত কৃত বাজে বাদ্য বাজন নৰ্তকী কৰে নিত পৰম আনন্দৰ দিন সংসাৰ ক্ষেত্ৰলৈ পৰমানন্দ আহিছে কৃষ্ণ মাত্ৰ কৃষ্ণ নামটোতে আনন্দ লুকাই আছে গতিকে আমি আনন্দক পাব লাগে পৃথিৱীত সকলোৱে আনন্দ বিচাৰে আৰু এইজন আচলতে ভগৱন্ত হৈ শ্ৰেষ্ঠতম ভকত ভাগৱতৰ তৃতীয় স্কন্ধত ব্ৰহ্মাই স্তুতি কৰোঁতে কৈছে হে ভগৱন্ত একান্ত ভকত সমস্তৰে পুৰি মন ইটো চিদানন্দ ৰূপক প্ৰকাশ কৰি আছা নাৰায়ণ চিত্তই চিত্তই তেওঁ আনন্দ দিওঁতা মাছ ৰখা চৰাইটোই গছৰ ডালৰ পৰা থাপ মাৰি মাছটো নিহি পাখি জোকাৰি দিয়ে পাই গ'লোঁ বগলীটোই টোপ পাতি ৰৈ আছে ঠোঁটৰ মাজত পুঠি মাছটো লহি আগে পাখি জোকাৰি দিয়ে পাই গ'লোঁ আমাক প্ৰত্যেকতে তেওঁ আনন্দ দিয়ে আমি নিৰানন্দত বুৰি আছোঁ বিষয় বাসনাত আৰু এইবিলাকৰ কাৰণে ভগৱন্ত উপজিছে তেওঁ আহিছে তেওঁ অহাৰ লগে লগে তেওঁ জন্ম পাওঁতে সকলোকে দেৱ দেৱীসকলকে পঠিয়াইছিল তোমালোক যোৱাগৈ তালৈকে গতিকে তেওঁলোক আনন্দ সকলেও তেওঁলোকে নৃত্য কৰিছে আনন্দিত হৈছে যদি সিদ্ধ জ্ঞান দুয়ো জগত নিবাস অমনুষ্য চেষ্টাক ঢাকি নকৰা প্ৰকাশ বিদ্যাৰ উদ্ভৱ তুমি সৰ্বজ্ঞ মুৰাৰী দিলন্ত গায়ত্ৰী গৰ্বে ভৈলা ব্ৰহ্মচাৰী তেওঁ মানুহক দিব্য জ্ঞান দিয়ে ঋষি মুনি যোগী সন্ন্যাসীক তেওঁ জ্ঞানস্থ কৰি তোলে সেইজন ভগৱন্তই নিজে আৰু জ্ঞান ল'বলৈ যায় বিদ্যাৰ উদ্ভৱ কৰে তেওঁ সেইকাৰণে এইজন ভগৱন্তয়ে কৰিবাক মনে গুৰুকুলত নিবাস ৰাম কৃষ্ণ দুয়ো ভাই কৰিলা প্ৰকাশ অৱন্তী দেশত গুৰু সান্দীপনী নাম তাহাংকে উপাসী গয়া কৰিলা দেশখন কিন্তু অৱন্তী মানে এন্ধাৰ য'ত পোহৰ নাই এই অৱন্তী দেশত বন্তিহীন দেশত কৃষ্ণই বলৰামৰ লগত বন্তি জ্বলাব গৈছে কি বন্তি জ্ঞান বন্তি য'ত পোহৰেই নাই তাত থাকে কিন্তু পোহৰ দিওঁতাজন সান্দীপনী তাতে আছে আৰু এই অৱন্তীত গৈ পেলাই তেওঁলোকে পোহৰ বিচাৰি গ'ল আৰু ইয়াত তেওঁ প্ৰণাম কৰিলে
বঞ্চিলন্ত কত দিন দুয়ো গুরু ঘরে করিলা শুশ্রূষা দুয়ো ভাইনীর অন্তরে গুৰুৰ বচন যেন ৰাজাৰ আদেশ যেতিক্ষণে জীৱা শান্ত জগান্ত সন্দেহ ভৃত্য গুৰু মানে অজ্ঞানৰ পৰা এন্ধাৰলৈ যিজনে বুটলি লৈ যায় সেইজনৰ নাম গুৰু গুৰু সংসাৰত পিতৃদেৱ ভৱ মাতৃদেৱ ভৱ আদ্য গুৰু যাৰ কাৰণে মই পৃথিৱীখন দেখিবলৈ পালোঁ দ্বিতীয় গুৰু আচাৰ্য ভাগৱতে সিদ্ধান্ত দিলে তৃতীয় গুৰুক দিবে নাহিকে উপাম ব্ৰহ্মবিদ্যা কহে যিটো মোৰ গুণ নাম যিজনে ব্ৰহ্মবিদ্যা ক'ব পাৰে সেইজন মই সেইজন কোন তেতিয়াহ'লে জগজন বন্দন দৈৱকী নন্দন জৌহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ এইজন সেইজন যিটো মহাপুৰুষ মাধৱদেৱে ক'লে আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰিনাম দেৱ হবে গুপ্ত কৰিলে কৰি কপট হেন হৰিনাম ব্যক্ত কৰি সমস্ত লোককে উদ্ধাৰিলা শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰ পথ সেইজন সেইজন আমি যেতিয়ালৈ কৃপালুগুৰু শংকৰদেৱক কৃষ্ণৰ লগত একত্ৰিত কৰিব নোৱাৰিম আমি ভকতবিলাক যেতিয়ালৈ ভকতে ভকতে ভগৱন্তৰ অংশজাত বুলি অনুভৱ কৰিব নোৱাৰিম তেতিয়ালৈ আমি ভাগৱত বুজি নাপাম ভাগৱত গ্ৰন্থ বিপৰীত বুলি কোৱা হৈছে পৰীক্ষিতৰ গণ্ডগোল লাগি গংগাৰ তীৰলৈ যাওঁতে সুখদেৱে আমাৰ দৰে এনেকৈ ভাগৱত আগত লৈ ভাগৱত কোৱা নাই সুখদেৱে নিজে কাপোৰেই নিপিন্ধে চকুৰেই নেমেলে এইজন পৰীক্ষিতে কিন্তু গংগাৰ তীৰত থকাবিলাকৰ পৰা ধ্যান পূজা যজ্ঞ এইবিলাক এৰি থৈ তেওঁ গংগা অতিক্ৰম কৰি সিপাৰলৈ কিন্তু দৌৰি গৈছিল আৰু চৰণ তলত তেওঁ দীঘল দি যেতিয়া পৰি গৈছিল সুধিছিল তুমি কোন বোলে মই পৰীক্ষিত ৰবা দেই পৰীক্ষিত নামটো মোৰ পিতাৰ মুখত শুনা মনত আছে কিন্তু তুমি বা সেইজন পৰীক্ষিত হোৱা নে নোহোৱা শুনা মোক পিতায়ে যিজন পৰীক্ষিতৰ কথা কৈছে সেইজনে দ্ৰোণীয়ে খৰ মাৰি দিতে উত্তৰাৰ গৰ্ভত বিনাশ হ'ব খোজোতে স্বয়ং ভগৱন্তই কৌমুদিকী গদালৈ ৰক্ষা কৰিছে তুমি কিবা সেইজন নেকি বোলে ময়ে সেইজন তুমিয়ে সেইজন তেতিয়া কিহৰ কাৰণে মোক এটা বাট ভেটি ধৰিছা মোৰ দেহটো বিনাশ হৈ যাব এই নিমিত্তে শুনা শুনা দেহ বিনাশী এদিন শিশু এদিন কৈশোৰ এদিন বাল্য এদিন যৌৱন এই দেহলৈ এদিন বাৰ্ধক্য আহিব কেশ পকিব দাঁত সৰিব চকু ঢুলু ঢুলু হ'ব খোজবিলাক থৰক বৰক হ'ব তেল পিছলা দেহটো সতৰা সতৰি হ'ব দেহৰ কাৰণে কান্দেনে নহয় দেহ গ'লে দুখ নাই তোমাৰ কথা দুটা হৈ গ'ল আগতে ক'লা দেহৰ কথা এইবাৰ ক'ব লাগিছা দেহ গ'লে দুখ নাই তেতিয়াহ'লে দুখ ক'ত বোলে মই মৃত্যুৰ মুহূৰ্তত এডাল সাপ দেখা পাম সাপ সাপ মানে কাল কাল মানে সময় সময়ৰ যদি গণ্ডগোল হৈছে সাপৰ যদি কথা আহিছে তোমাৰ গণ্ডগোলটো কিন্তু পানীত বোলে হয় হয় মই পানী বিচাৰি যাওঁতেই গণ্ডগোলটো লাগিছে পানীৰ চিকিৎসা বেলেগেৰে কৰিব নোৱাৰি বাণীৰে কৰিব পাৰি তোমাৰ বাণীত বিশ্বাস আছে নে নাই বোলে আছে আছে যদি তুমি গংগাৰ তীৰত বহি লোৱা কায় বাক্য মনে একান্তভাৱে সুদৃঢ় বিশ্বাসে তুমি ৰাজহাড় পোন কৰি বহি লোৱা তুমি বোলে মই বহি লৈছোঁ চকু মেলি আছা নেকি বোলে হয় মই চকু মেলি আছোঁ সাৱধান গংগাত কুম্ভীৰ মগৰ আছে জাপ দিলে চকু যাব চকু গ'লে মন যাব মন গ'লে মই কোৱা কথাবিলাক অথলে যাব বোলে তেতিয়াহ'লে মই চকু মুদি শুনিম নাই নাই চকু মুদি শুনিলে তুমি নিদ্ৰাৰ কোলাত যাবা কেনেকৈ শুনিম অৰ্ধ নিমিলিত তুমি পোহৰহে দেখি আছা একো দেখা নাই তেতিয়াহ'লে আমিবিলাক পৰীক্ষিত
এইবিলাক আমাক কৌশল কৰি দেখুৱাইছে। এই কাৰণে মহাপুৰুষ মাধৱদেৱে ক'লে ভাগৱত সম্পৰ্কে, পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞানয় অৰ্থে হৰি যত লীলাই অৱতাৰ ধৰা হৰি কৃপাময় তাহান চৰিত্ৰ সুধা সিন্ধু তাতে ক্ৰীড়া কৰি দীনবন্ধু চাৰি পুৰুষাৰ্থ তিনৰ সম কৰ। ই পৰম দুৰ্বোধ্য। সেইকাৰণে শুকদেৱ পৰীক্ষিতক কৈছে, শুনা, যজুৰ্বেদ জ্ঞানকাণ্ডৰ প্ৰথম সূক্ততে কৈছে, ঈশ্বাৱাস্যমিদং সৰ্বং জগত্যং জগত তেন তক্তেন ভুঞ্জিথা মা গৃধ কস্য সিদ্ধনাম। এই সংসাৰত তুমি ভোগ কৰা, কিন্তু আকাংক্ষা নকৰিবা এইটো মোৰ, এইটোই মই গৰাকী। তুমি এটিবাৰো নাভাবিবা, কাৰণ তোমাৰ মৰমৰ দেহটোৰ তুমি গৰাকী নহয়। আমিবিলাকো আচলতে একো নহয়। আমাক কোনোবা এজনে ইয়ালৈ আনিছে। আমি অৱন্তী নগৰত আছোঁ, য'ত বন্তিয়ে নাই, য'ত পোহৰেই নাই। শান্তিপনী মুনিৰ ওচৰত যেনেকৈ কৃষ্ণ আৰু বলোৰামে গৈ পেলাই জ্ঞান লাভ কৰিবৰ কাৰণে আহিছে, কৃপালু গুৰু শংকৰদেৱ তেনেকৈ আমিবিলাকক এটা জ্ঞান বন্তি দিছে। এই বন্তিটোৰ কিন্তু কোনোদিনে তেল দিব নালাগে, জ্বলে। মুখে লোৱা নাম, হৃদয়ে লোৱা ৰূপ, তেৱেহে মুকুতি পাইবা কহিলো স্বৰূপ। আমি জ্ঞানৰ বন্তিটো নজ্বলাওঁ, আমি সেইটো কৰিব নোখোজোঁ। আমাৰ শৰণকে মুখ্যতম বুলি ভাবিছোঁ। শৰণ মানে আশ্ৰয়। এই বিশাল ঘৰটোৰ তলত আমি আশ্ৰয় লৈছোঁ, এইটোৰ নাম শৰণ। কিন্তু এতিয়া চলি আছে ভজন। আমি ভজি আছোঁ ঈশ্বৰক, আমি কিন্তু নভজোঁ। ভজিব লাগিলে কিছু ত্যাগ কৰিব লাগে। শৰণত ল'ব পাৰি, শৰণত লোৱা নাম ল'ব পাৰি। ভজনত তুমি ত্যাগ কৰা। যিমানে বিলাই দিবা সিমানে মহান হবা, তাৰে নাম সঁচা উদাৰতা। মহশূন্য। সেইকাৰণে ভাগৱতত ক'লে যে তুমি ভাই ভাবুকং গাই জ্ঞানম ওৱাব্বৈ বৈষ্ণৱ তই তত্ত্বটো লোৱা। তুমি দেহ নোহোৱা, তুমি আত্মা। এই দেহ বৃক্ষডালত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, ঈৰ্ষা, অসূয়া এইবিলাক ওলমি আছে। এইবিলাক মই এৰিব লাগিব। তেতিয়াহ'লে মই মোহশূন্য হ'ব লাগিব, বিষয়শূন্য হ'ব লাগিব, বাসনাশূন্য হ'ব লাগিব, লিপ্সাশূন্য হ'ব লাগিব। সৰ্বশেষৰ চিন্তাটো ল'ব লাগিব যে মই কিন্তু আত্মা দেই, মোৰ লক্ষ্য কিন্তু পৰমাত্মা। তেতিয়াহ'লে জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই, হিয়া মাজে সোমাই আছে, চিনা চিনি নাই। মূল কথা হ'ল আমি আমাৰ লগত চিনাকি নহওঁ। মহাপুৰুষ মাধৱদেৱে ক'লে, আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ হততে পাই, নাপাই জানা তাংক অবিদ্যাত। অবিদ্যা নাখিলে লাগ, কৃষ্ণক পাবই লাগ, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। মোৰ তাত যদি আত্মা ঈশ্বৰ আছে, যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ সকলোতে আছে। কিন্তু আমি দেখাৰ লগে লগে আমাৰ এটা ডাঠ কুঁৱলী আহি পায় সন্মুখত। এওঁ দাস, এওঁ কৈৱৰ্ত, এওঁ দুখীয়া, এওঁ ঠগনাই, এওঁ বুঢ়া, এওঁ বেকা, এওঁ অন্ধ। গতিকে মই ক'ত পাম? দ্বাদশ স্কন্ধত গুৰুজনে সেইকাৰণে কৈছে, আপোনাক ভজন্তে আপোনাৰো কোনো শ্ৰম। মই মোক ভজিব লাগে, হৰি মই পিছত ভজিম। এনেই হৰিক ভজিব গ'লে হৰিয়েতো পাছফালৰ পৰা এনেকৈ নধৰে, ঐ তই ঠিকমতে নামি ল'ব নোৱাৰিলি, কি কৰিছ তই? এইটোতো নকয়। কোৱা হ'লেতো চুলতান মামুদে 17 বাৰ ভাৰত আক্ৰমণ কৰি সোণৰ ভগৱানবিলাক বস্তাত ভৰাই লৈ যাব নোৱাৰিলেহেঁতেন। লৈ যাওঁতে বাটতে গলত চেপি ধৰিলে, কি কৰ তই? সেইকাৰণে গুৰুজনে দ্বাদশ স্কন্ধত কৈছে, তুমি তোমাক ভজা। মই মোক ভজিলে মই চকুৰে বেয়া চাব নোৱাৰোঁ, কাণেৰে বেয়া নুশুনো, হাতেৰে বেয়া কৰ্ম কৰিব নোৱাৰোঁ, হৃদয়েৰে বেয়া চিন্তা নানো, চৰণেৰে মই বেয়া ঠাইলৈ নাযাওঁ। ভগৱন্তই কৈছে, তুমিয়ে অমৃতস্য পুত্ৰ, তোমাৰ পিছে পিছেই মই ঘূৰি আছোঁ। দামোৰিটোৰ পিছে পিছে যেনেকৈ গাইজনীয়ে দৌৰি ফুৰে, ভগৱন্তই কৈছে, তুমিতো মোৰেই বিচ্ছুৰিত অংশ, মোৰেই পৰা গৈছা। কোনদিনা তুমি মোলৈকে আহা তাকেই মই ৰৈ থাকোঁ।
কিন্তু আমি নাযাওঁ আমিবিলাকে সেই কথালৈ মন কাণ নিদিওঁ কৃষ্ণ সেইকাৰণে অৱন্তীত থকা সান্দীপনীত তাত তেওঁ গৈ প্ৰণাম জনাইছে আৰু তাতে গুৰুগৃহত থাকি শুশ্ৰূষা কৰিছে যি লাগে এজন ৰজাক প্ৰজাই যেনেভাৱে দিয়ে তেওঁ তেনেকৈ যোগান ধৰিছে কৰিলন্ত প্ৰণিপাত একান্ত ভকতি দেখি সান্দীপনী দুইৰ মহাশুদ্ধমতি শিখাইলন্ত নিজ সাংগ পাংগে যত ভেদ কহিলন্ত চৌষষ্ঠি কলাৰ সবে ছাত্ৰৰ শুদ্ধতা আৰু নিয়মানুৱৰ্তিতা যেতিয়া দেখা পায় তেতিয়া গুৰুৱে আৰু ঢালি দিব খোজে যে মই বহুতক শিকালোঁ বহুতক পালোঁ এওঁলোক দেখোঁ বেলেগ যিটো গুৰুজনাৰ ক্ষেত্ৰতো হৈছিল তেওঁ বিদ্যালয়ত গৈ অ আ ক খখিনি শিকিয়েই আকাৰ ইকাৰ নোহোৱাকৈ যেতিয়া কৰতল কমল লিখিলে সেইদিনাই কিন্তু ভাবিলে এইজন এলাহলাজন নহয় দেই তেওঁক দেৱ উপাধি দিলে তেতিয়াহ'লে এইজন ইয়াতো সেইজনকে দেখুৱাইছে সৰহস্য ধেনুৰ বেদ ধৰ্ম ন্যায় পন্থ তৰ্ক বিদ্যা ৰাজনীতি আনুজন যত গ্ৰন্থ আপুনি পৰম গুৰু ৰাম নাৰায়ণ একবাৰ কৈলে শাস্ত্ৰ শিখন ততেখন বহুবাৰ ক'ব নালাগে এনেই খৰাঙৰ দিন তাকে আকৌ দেশলাই আনি কাঠিটো এনেকৈ দিবহে লাগে তেনে গুৰুজনাৰ ক্ষেত্ৰত এইটো হৈছে এবাৰ ক'বহে লাগে কাৰণ তেওঁৱেই বিদ্যাৱন্ত তেওঁ অনাদি অনন্ত তেওঁ কাৰণৰ কাৰণ আদি নিৰঞ্জন নাৰায়ণ শিকাওঁতেও আনন্দত বিহ্বল মই ক'বলৈহে পাওঁ মোৰ মুখৰ পৰা দেখো এই যায় লৈ যায় একবাৰ কৈলে শাস্ত্ৰ শিখন ততেখন দুইবাৰ কহিবে আৰু নলাগে গুৰুৰ উচ্চাৰণতে পান্ত দুয়ো বুদ্ধিত চতুৰ নাহি উত কষ্ট বিপ্ৰে পঢ়ান্ত হৰিষে জানিলা চৌষষ্ঠি কলা চৌষষ্ঠি দিব প্ৰতিদিনে এটা এটাকৈ তেওঁলোকে শিকি ল'লে কাৰ বাবে আমাৰ বাবে গুৰুৰ প্ৰতি এই ব্যৱহাৰটো তুমি কৰিবা কিবা যদি তেওঁৰ পৰা পাব খুজিছা তেওঁক তুমি সেইটো দিয়া তেওঁলোকে এয়া গুৰুগৃহত কৰ্মবিলাক কৰি দিছে ভগৱন্তই নিজেই বলৰামৰ লগত আকৌ তেওঁৱেই শিকাৰ চল কৰি আমিবিলাকক কৈছে যে গুৰুৰ পৰা ল'বলৈ হ'লে তুমি নিজে সৰু হৈ তেওঁৰ পৰা তুমি লোৱা আমাক দেখুৱাইছে কাৰণ হয় আমি যত জীৱ তোমাৰ পালন হৰি হৰি হৰিয়ে তোমাৰ পৰাই উৎপত্তি হৈ আকৌ তোমাতে আমি জানিব খুজিছোঁ ভগৱন্তই সেইকাৰণে কৈছিল যে মই এই কাৰাগাৰৰ ভিতৰত লীলা কৰিব নোৱাৰিম মই গোকুলত থৈ অহা মই লীলা কৰিম গো অৰ্থে বেদ কুল অৰ্থে সমষ্টি বেদজ্ঞানৰ যিটো ভঁৰাল তাত মই বিস্তাৰ কৰিম ইয়াতেই বিস্তাৰিত কৰিছিল গোবৰ্ধনেও ইয়াতেই দাঙি ধৰিছিল আচলতে পিতৃ সংস্কাৰ কৰিছে পৰ্বত কি দাঙি ধৰিছে এইটো কাহিনী কিন্তু নন্দই যে এটা বিপথে গৈছে ইন্দ্ৰক পূজা দিয়াৰ কামটো কৃষ্ণই এইটো সহিব পৰা নাই এই পৰম্পৰাটো তেওঁ ভাঙি দিলে বোলে কি দিয়া নাই পৰ্বতখনে এই ডাৱৰবিলাক ওচৰ চপাই আনি বৰষুণ দিয়ে খৰি দিয়ে খেৰ দিয়ে সমস্ত কাৰ্য ইয়াতে সাধিত হয় আমি গোবৰ্ধনত দিলেই হ'ল কিন্তু ইন্দ্ৰ কুপিত হৈ ধাৰাসাৰ বৃষ্টি দিওঁতে কিন্তু কি কৰিলে আমি ক'লোঁ যে গো অৰ্থে বেদ বৰ্ধন মানে বৃদ্ধি জ্ঞান বৃদ্ধি কৰাব কাক পিতৃক তাৰমানে আমিবিলাকক জ্ঞান বৃদ্ধি কৰাব তোমালোকে বাকীবিলাক বাদ দিয়া
বেদ ল'বলৈ হ'লে এই পঞ্চভূতি দেহটোই ল'ব লাগিব। ক্ষিতি অপ তেজ মৰুদ্যম, এই পঞ্চভূতি দেহটোই বেদ লোৱা, তাৰমানে হাতখনেদি লোৱাটো দেখুৱাইছে। সৰ্বশেষত কিন্তু এটা আঙুলি লোৱাটো দেখিছে। তাৰমানে একত ভজি পঞ্চভূতি দেহেৰে বেদ ধৰ্ম পালন কৰা, ভয় নাই। 7 দিন 7 ৰাতি। আমিবিলাক প্ৰত্যেকে 7টা দিনৰ কাৰণে আহিছোঁ। পৰীক্ষিতৰ সেই 7 দিনেই দেখুৱাইছে। এই পৰীক্ষিতৰ কিন্তু বেলেগত খুঁটটো নামাৰে, ভৰিত মাৰিব। তাৰমানে চৰণে আৰু গতি কৰিব নোৱাৰা হৈ যাব। কৃষ্ণৰ বেলেগত ব্যাধে বধ কৰা নাই, তেওঁ বুকুত মাৰি দিয়া না, চৰণত। তাৰমানে আমাৰ চৰণবিলাক মন্থৰ হৈ যাব, আমি আৰু যাব নোৱাৰিম। আমি যে নামঘৰলৈ আহিব পাৰিছোঁ, কিহৰ কাৰণে আহিব পাৰিছোঁ? চৰণ দুখনে আনতে কোনে আহিছে? আমাৰ গৰ্ব হ'ল আমি আহিছোঁ, আমি অহা নাই, তেওঁ আহিছে। খুব কৈ চালে, কাৰণ চক্ষুই আদিত্য, নাসিকাই বায়ু, কৰ্ণে দিশ, জিহ্বাই বৰুণ, বাক্যে ব্ৰহ্ম, মুখে পদ্ম, কণ্ঠে সৰস্বতী, হৃদয়ে বিষ্ণু, নাভিয়ে পদ্মনাভ, লিংগে প্ৰজাপতি, গুহ্যে মিত্ৰ, চৰণে বিষ্ণু। তেতিয়া ভগৱন্ত আহিছে দেখো। আপোনালোক প্ৰত্যেকেই ভগৱন্ত। আমি ভগৱন্ত হ'ব নোৱাৰাৰ কাৰণ হ'ল সকলোখিনি আমি বাদ দিব পৰা নাই। আমি শাস্ত্ৰ পঢ়ি শুনি বাটত যাওঁতে কয় হয় কথাবিলাক, গীতাৰ মতেও হয়, কিন্তু আৰু হ'লেও আৰু হ'লেও তোমাৰ আহি পায়। আমাক এইটো গণ্ডগোলে লগায়। কথাটো নোহোৱাটো নহয়, গীতাৰ মতেও এইটোৱে, ভাগৱতৰ মতেও এইটোৱে, আৰু একেবাৰে সঁচা কথা। কিন্তু হ'লেও আৰু সমাজত চলিব লাগিব না। এই যিটো হ'লেও, এইটোৱে আমাক শেষ কৰি দিলে। গতিকে আমি চিন্তা কৰিব লাগে যে আমাৰ এই চৰণ গতিশীল হৈ থাকোঁতেই আমি সেই স্থান দখল কৰিব লাগে। সেইকাৰণে বেদত ক'লে তেজ দুৰ্জন সংসৰ্গম, আগতে তুমি বেয়াক বাদ দিয়া। এনেই নামঘৰক আহি লাভ নাই, ভাগৱত পাছত আহিও লাভ নাই। আগতে তেজ দুৰ্জন সংসৰ্গম, বেয়াক আগতে বাদ দিয়া। বেয়াক বাদ দিলেইতো নহ'ব। ভজ সাধু সমাগম, সাধুৰ সমাগমত বহা। মহাপুৰুষ মাধৱদেৱে ক'লে সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। বেয়াবিলাকক তুমি বাদ দিয়া। মই বেয়াক বাদ দিলোঁ, সাধুৰ সংগতো বহিলোঁ। ইয়াৰ পৰা ওলাই যাওঁতে কিন্তু মই ক'লোঁ দেৰিয়ে হ'ল দে, কিন্তু অন্যদিনা সোনকালে হেৰে, আজি কথা দেৰি হ'ল, মোৰ ঘৰত মানুহ অহা কথা আছে, এনে ক'লে নাহিলোঁ হয় মই। কিন্তু বাটত যাওঁতে এইটো নক'লে যে এইটো অধ্যায়ত বা এনেকুৱা কথা আছে, কালি আৰু আহিম। আমিতো তালৈকে নগ'লোঁ। আমাৰ আগতে সেইটো চিন্তা হ'ল, ইমান দেৰি হৈ গ'ল, মোৰ মানুহ অহা কথা আছে, মই নাহোঁৱে। এই বহুত জোৰ কৰিলে, সেইকাৰণে আহিলোঁ মই। তাৰমানে কাৰোবাই জোৰ কৰাৰ কাৰণেহে মই আহিছোঁ। আৰু কালিৰটোও মই কৈছোঁ, কালি এনেকুৱা হ'লে মই নাহোঁ কিন্তু মই। সেইকাৰণে আমাক কৈছে তেজ দুৰ্জন সংসৰ্গম, ভজ সাধু সমাগম, সাধুৰ সমাগমত বহা। কিন্তু স্মৰ নিত্য অনিত্যম, অনবৰত স্মৰণ কৰিবা তেওঁৰ দয়াত কৃপাত। মই সত্ৰলৈ যাব পালোঁ, তেওঁৰ ইমান দয়া, ইমান ভকতক মোৰ দৰ্শন কৰালে, কাণেদি মই তেওঁৰ কথা শুনিলোঁ। আজি মোৰ কিবা ভাল দিন আছিল, আমি কেতিয়াও নাভাবোঁ। কাৰণ ইদম শৰীৰম পৰ প্ৰকাৰৰ্থম, এই শৰীৰটো ভগৱন্তই আমাক কম দিনৰ কাৰণে পঠিয়াই কি কৰিছে? পৰৰ উপকাৰৰ কাৰণে পঠিয়াই দিছে। এডাল বৃক্ষই 2 পাত হোৱাৰ পৰা ই আমাক অক্সিজেন দি আছে। অথচ সেইডাল গছৰ 2টা ডালৰ এটা ডাল মই কাটি আনিছোঁ, ফিৰা দিনাও সি দিব আৰম্ভ কৰি আছে। তই মোৰ কাটি নে, মোৰ কিন্তু কৰ্তব্য। তাৰমানে সেৱাই জীৱন। এই কৃপালু গুৰুজনাৰ আদৰ্শটো হ'ল সেৱাই জীৱন। নহ'লে তেওঁ জানে কোনোবা এজন ৰজাৰ আশ্ৰয়ত তেওঁ থাকিব পাৰে, তেওঁ সুন্দৰভাৱে থাকিব পাৰে, কিন্তু সমাজখনৰ চকুটো কোনে মোকলাই দিব? এই সমাজৰ চকু মোকলাই দিবৰ কাৰণে গোটেই জীৱন তেওঁ ইমান কষ্ট হৈ, গুৰুচৰিতৰ মতে তেওঁক 12 বাৰ আশ্ৰম ভাঙি দিয়া হৈছে, পলাইছে। মহাপুৰুষ মাধৱদেৱে 24 বাৰ পলাইছে।
কাৰ বাবে? আমাৰ বাবে। কিবা এটা দি থৈ যাওঁ জাতিটোক, নহ'লে আন্ধাৰত থাকিব। আমি ইমান উজ্জ্বল কৰি পেলালোঁ, কিন্তু আমাৰ সমাজখন এতিয়াও আগুৱাই নাহিল। হয়, বহু মানুহেই কয়, হে শংকৰদেৱে কিবা তীৰ্থ ভ্ৰমণ কৰিব যোৱা নাই নে? গৈছে, একো অনা নাই। আপোনালোকে অকণমান মন কৰিলে দেখিব, এতিয়া জগন্নাথলৈ যাওক, তাত ৰঙা কাপোৰ লয়, ৰঙা পিন্ধে, হাত কপালত ফোট লয়, আৰু কাঠৰ হেৰিত তেওঁলোকে পূজা কৰে, আৰু দাড়ি গোফ ৰাখি পেলাই তেওঁলোকে বৈষ্ণৱ। কিন্তু বৃন্দাবন যাওক, মথুৰা যাওক, হৰিদ্বাৰ যাওক, আপোনাৰ বদৰিকাশ্ৰম যাওক, চব বৈষ্ণৱ। কিন্তু গুৰুজনে এইবিলাক বস্তু নল'লে। তেওঁ জানিলে তেওঁ পৰম পিতা ভগৱন্ত আমাৰ স্বামী, আমি চৰাচৰ জগতৰ আমিবিলাক হ'লোঁ প্ৰকৃতি। যেতিয়ালৈ আমি প্ৰকৃতি হ'ব নোৱাৰিম, পুৰুষৰ লগত সম্বন্ধ নহ'ব। সেইকাৰণে গুৰুজনাৰ ধৰ্মত আনিলে চাফ, আমি প্ৰকৃতিৰ দৰে। কাপোৰখন আইসকলৰ দৰে লৈছোঁ। আগৰ দিনত খোপাও বান্ধিছিল, তাৰমানে প্ৰকৃতি। প্ৰকৃতি নহ'লে তুমি পুৰুষক লগ নাপাবা, 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল, তেওঁ বাকী গোটেই ভাৰতবৰ্ষত চাওক ৰঙা চন্দ্ৰতাপ পাব, কৃপালু গুৰুজনে আনিলে হ'বই নোৱাৰে। ব্ৰাহ্মণজনে নাৰায়ণৰ পূজা কৰোঁতে বগা ফুলেৰেহে কৰে, কিন্তু আমাক বগা ল'ব দিলে। গোটেই ভাৰতবৰ্ষত ক'তো প্ৰসাদ নাই। প্ৰসাদ যদি আছে, এই আপোনাৰ কিবা কিবি তেনেকুৱা ডালমুখ কিবা হাবি জাবি এইবিলাক দি দিলে, আৰু মিঠাই জাতীয় বস্তু দি দিলে। ভাৰতবৰ্ষত নহয়, পৃথিৱীত কোনেও নকৰা কামটো কৃপালু গুৰু শংকৰদেৱে কৰিলে। পাত বাউকীত ভকতবিলাকে আহে আৰু যায় কাৰণে মাধৱ পুৰুষে কৈছিল, কৃপাল গুৰু, ভকতবিলাক আহে, এইহেন হৰিবাণী নুশুনে, এনেহেন প্ৰসাদ গ্ৰহণ নকৰে। নহয় নহয় বঢ়াৰ পো, অহাকালিৰ পৰা প্ৰসাদ মই বেলেগকৈ থ'ম। প্ৰসাদ থ'লে গাজি। আজি অসমৰ মানুহে গাজি নাখায়, এতিয়া চানাচুৰ খায়। ৰাতি তিয়াই থ'লে, ধুই আনি পেলাই থৈ দিলে, থৈ দি পেলাই ৰাতিপুৱা বিলাই দিলে, ঠনঠনাই। মাজে মাজে 2-এটা সিজাই নাই হয়তো, কিন্তু কৃপাল গুৰুজনাই গুটিয়াই থৈছিল। 15 মিনিট পিছত তাক খচিছিল, তাৰ পানীটো পেলাই দিছিল, তাক উঠাই আকৌ ৰাতি পোহৰ হোৱাৰ লগে লগে তাক উঠাই পাত ঢাকি থৈ দিছিল। তাৰপিছত গা জ্বলাইছিল। গা জ্বলালে গৰ্ভিণী হ'ল, গৰ্ভিণী হোৱাৰ লগে প্ৰটিনটো বাঢ়িল তাৰ। আনহাতে বেইমানি কৰিব জানি বুলি চাউল দিলে, আদা দিলে, নাৰিকল দিলে, উপকৰণত আমাৰ বাৰীতেই পোৱা কল, কুঁহিয়াৰ ইত্যাদি দিলে। এয়া পাত বাউসীত যিবিলাকে শুনিবলৈ আহিল সেইদিনা ভাবিলে, কিন্তু বা অইনদিনা আহিলে কিন্তু এনেই। আজি আমি অহা নাই কাৰণে চাহ কিমান, আজি আমিও নোযোৱা নহয়, আমিও যাম। বহিলে প্ৰসাদৰ আশাতে, প্ৰসাদ বুলি নাজানে, যিয়েই হওক আগত আছে, ইয়াৰ আশাতে তেওঁলোকে শুনিলেও আৰু বহুত বহুত পালে। নিজে খালে, নিজৰ ল'ৰা ছোৱালী সতি সন্ততিৰ কাৰণে হাতত লৈ যেতিয়া গ'ল, ব্ৰাহ্মণ আহি ক'লে, ক'ত গৈছিলি? কায়স্থৰ ওচৰত যোৱা কৰিছা? এইবিলাক কি? বোলে আমিওতো নাজানো, প্ৰসাদ বুলি কৈছে। প্ৰসাদ চাওঁ, এইটো লোভতহে যাওঁ, চাওঁ চাওঁ চাওঁ, মগু, গা জ্বলাইছে, আৰু কি দিছে? চাউল, আৰু কি এয়া? আদা, নাৰিকল, কাষত কল আৰু কুঁহিয়াৰ। এইটো লোভত যোৱা কৰিছা? এইবাৰৰ পৰা এইটো ময়ো দিম। এতিয়াও আপোনালোকে চাব, ডোনাটত এফালে মগু দিয়ে, মাজত চাউল দিয়ে, আৰু এফালে বুট দিয়ে। ময়ো উলিয়ালোঁ, বজাৰত এইটো চলি আছে। তেতিয়াহ'লে এজন সেই কৃপালু গুৰু শংকৰদেৱে এটা জাতিক নাট, ভাওনা, কলা, কৃষ্টি, সাহিত্য, সংস্কৃতি, গীত, মাত সকলো দিলে, এটা জীয়াই থাকিবলৈ সকলো দিলে। এইবিলাকেই যদি আমি উপলব্ধি কৰা নাই, ভাগৱতখন পঢ়িলে কি হ'ব? আমি বছৰৰ মূৰত ভাগৱত পঢ়োঁ,
ডাঙৰ আমি ভাগৱত পাঠ কৰা সেইবিলাকক মাতি আনিলোঁ তেওঁলোকৰ আহাই যোৱা ইমান টকা আমি দি থাকিলোঁ আমি এটাও নললোঁ আমি ল'ব লাগিব গুৰুজনাক উপলব্ধি কৰিব পাৰিব লাগিব আমি সেইকাৰণে ক'লোঁ যে সান্দীপনী মুনিত তাতে যিটো দেখুৱাইছে আমি গুৰুত সেইটো কৰোঁ নকৰোঁ আমি গুৰুত সেইটো কৰিব পাৰিব লাগিব সেইকাৰণে ইয়াতে বৰ কৌশলেৰে আমিবিলাকক দেখুৱাই কৈছে যে আই অদ্ভুত মহিমা দূৰ দেখি দি জবৰ বুলিলন্ত নুহি কৈতো মতি মনুষ্য ভাৰ্যাই সহিত দুয়ো কৰি আলোচন ও দোভাই কক বুলিলা বিপ্ৰে সম্বুধি বচন ভাৰ্যাই সহিতে সেয়া সান্দীপনী মুনিৰ ভাৰ্যা হয় যে নাযায় নাজানো কিন্তু মই মোৰ দেহটোৰ লগত এইটো মোৰ ভাৰ্যা ইয়াতে পুৰুষটো লুকাই আছে এই পুৰুষ আৰু প্ৰকৃতি দেহ প্ৰকৃতি এইটো সুধিছে আৰু কাহিনী ভাগে তেওঁৰ ভাৰ্যা সুধিছে যে এই দুটা কিন্তু মানুহ নহয় মানুহ হ'ব নোৱাৰে কাৰণ এবাৰ ক'লেই তাৰ কৰ্ণকুহৰেৰে গৈ হৃদয়ত বাক্যবিলাক লৈ লয় 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ সকলোখিনি এওঁলোকে ল'ব পাৰিছে এওঁলোক এলাহেলা নহয় কিন্তু শুনা ৰামকৃষ্ণ নিষ্ঠ কৰিবলৈ বাক মৰি আছে পুত্ৰ মোৰই আনি দিওতা প্ৰভাস ক্ষেত্ৰত সাগৰত তল গৈল দুনাই নুপঙ্গিল প্ৰাণ পুতাই কিবা ভৈলা এটা পৰীক্ষাৰ সন্মুখীন তেওঁলোকৰ মনত আগতেই ভাৱনা হৈছে এওঁলোক মানুহ নহয় যদি মানুহ নহয় এওঁলোক আচল যদি হয় ময়ো মোৰ সন্তানকেইটাৰ কথা সুধোঁ তাৰ শকে সভাৰ যে মৰ বুকু ফাটি জানো দিব পাৰা তুমি সিটো পুত্ৰ গুটি হিয়াৰ কৰিও শোক শল্যকৈ উদ্ধাৰ তেবেতো সম্পূৰ্ণে পাওঁ দক্ষিণা তোমাৰ মই তোমাক দিবলগীয়াবিলাক দিলোঁ আৰু তুমি ল'বলগীয়াবিলাকো কিন্তু বগলীয়ে খোৱাৰ দৰে তুমি টপাই ল'লা মই আনন্দিত কিন্তু মোক গুৰু দক্ষিণা বুলি তুমি কি দিবা সন্তান কিন্তু ঢুকাই গৈছে তুমি এইটোকে দিয়া গুৰু পত্নীয়া সিয়াগে জুৰিলা ক্ৰন্দন শুনা যদি বংশী বাপ দৈৱকী সুমৰি পুত্ৰ কৰাত্ৰি দিনে ফুটে প্ৰাণ দিও মাগ আঞ্চল পাতিয় পুত্ৰ দান